শৃংখলক মানুহে আজিকালি বহুত সন্দেহ কৰিবলৈ লৈছে হে তো মই নাজানো এইটোতো আমি সকলোৱে বিচাৰিছোঁ যে 2026 চনত চৰকাৰখন বদলি হওক সেইকাৰণে আমি সকলোৱে বিচাৰিছোঁ যে গৌৰৱ গগৈ অহাৰ দিনটোত মানুহে গৌৰৱ গগৈক স্বাগতম জনাওক গৌৰৱ গগৈৰ প্ৰতি এটা আগ্ৰহ প্ৰকাশ কৰক তেওঁলোকক সং দিয়ক সেইটো আমি সকলোৱে বিচাৰিছোঁ বাকী শৃংখল চলি অহাৰ কথাটো নাজানো মই তেওঁলোকে কি কৰিছে কি পলিটিক্সত সোমাইছে তেওঁলোকে কাৰ প্ৰভাৱত কৰিছে আপোনালোকে যদিও কৈছে আপোনালোকে নিজে এইটো নিউজ কৰক সকলো মানুহে গম পাই গৈছে এতিয়া আচলতে ভাল যিবিলাক সংগঠন থাকে প্ৰকৃত জাতীয় সংগঠন তেওঁলোকে চৰকাৰক বিৰোধিতা কৰে আৰু বিৰোধী পক্ষৰ লগত সহযোগিতা কৰি সদায় বিৰোধী পক্ষবিলাকৰ জৰিয়তে চৰকাৰক হেঁচা দিয়াৰ ব্যৱস্থা কৰে কিন্তু অসমত এনেকুৱা বহুত জাতীয় সংগঠন ওলাই গৈছে যিবিলাক জাতীয় সংগঠনে কি কৰে তথাকথিত জাতীয় সংগঠনে কি কৰে চৰকাৰৰ লগত বুজাবুজি কৰি চৰকাৰৰ পৃষ্ঠপোষকতাত অকল চান্দা দুষ্কৃতিত জন্ম দিয়ে তেওঁলোকে টেক্স লওঁ বুলি কয় প্ৰত্যেকখন দোকানৰ পৰা আমি টেক্স তোলোঁ বুলি কয় টেক্স আৰে ভাই টেক্স তোলাটো উগ্ৰপন্থী সংগঠনবিলাকে কৰে পেৰেলেল গভৰ্ণমেণ্ট চলোৱা মানুহবিলাকে কৰে উগ্ৰপন্থী সংগঠনবিলাকে টেক্স যে তোলে হয়নে নহয় আৰু চৰকাৰৰ সহযোগিতা নাথাকিলে কি কৰিব লাগিব বন্দুক পাৰ্টিয়ে সেইটো তুলিব পাৰে নহ'লে চৰকাৰৰ সহযোগিতা লাগিব গতিকে যিবিলাক মানুহে এনেকৈ চৰকাৰ এখন চলি থাকোঁতে টেক্স তোলোঁ বুলি কয় প্ৰত্যেকখন অসমৰ দোকানে তেওঁলোকক টেক্স দিবই লাগিব বুলি কয় তেতিয়াহ'লে গম পাব লাগিব যে তেওঁলোকে চৰকাৰৰ লগত বুজাবুজিত আছে নহ'লে এইটো কেতিয়াও সম্ভৱপৰ নহয় বাকী কথাবিলাক মই নাজানো যোৰহাটত কি প্ৰগ্ৰেম কৰিছে সেইটোও মই নাজানো এনে মিছা কৈ লাভ নাই অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী কম্পিউটাৰ লেব ডিজিটেল ক্লাছৰুম উপযুক্ত হোষ্টেলৰ ব্যৱস্থা কেণ্টিনৰ ব্যৱস্থা ইত্যাদি অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650 59565 নম্বৰত